মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে আদালতলৈ যোৱাৰ পূৰ্বে ইংৰাজীতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিখা শৰ্মাই কৈ গ'ল কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে শিখা শৰ্মাই কংগ্ৰেছৰ বাবে মই জামিন পোৱা নাই বুলি মন্তব্য আৰু মানহানি গোচৰ জামিনযোগ্য হয় কিন্তু ইয়াৰ পিছতো মোৰ গোচৰ কিয় জামিনবিহীন হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে শিখা শৰ্মাই মই যি কম আদালতত কম বুলি মন্তব্য শিখা শৰ্মাৰ It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপোনাৰ স্থিতি বৰ্তমান একে আছে নে আপোনাৰ স্থিতি সলনি হৈছে নেকি বাইদেউ এতিয়া নে আপোনাৰ স্থিতি একে আছে বাকিখিনি কোৰ্টত কম যিমানখিনি ক'ব লাগে ক'লো বাকিখিনি কোৰ্টত কম আপোনাৰ স্থিতি এতিয়াও একে আছে নে It's a conspiracy of Congress to stop my pen. That's it. বেয়া কথা লিখিছে কিয় লিখিছে কোৰ্টত কম তুমি ভন্টি মিডিয়া হে তোমাক নকওঁ কোৰ্টত কম It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপোনাৰ স্থিতি বৰ্তমান একে আছে নে আপোনাৰ স্থিতি সলনি হৈছে নেকি বাইদেউ এতিয়া নে আপোনাৰ স্থিতি একে আছে বাকিখিনি কোৰ্টত কম যিমানখিনি ক'ব লাগে ক'লো বাকিখিনি কোৰ্টত কম আপোনাৰ স্থিতি এতিয়াও একে আছে নে It's a conspiracy of Congress to stop my pen. That's it. বেয়া কথা লিখিছে কিয় লিখিছে কোৰ্টত কম তুমি ভন্টি মিডিয়া হে তোমাক নকওঁ কোৰ্টত কম It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপোনাৰ স্থিতি বৰ্তমান একে আছে নে আপোনাৰ স্থিতি সলনি হৈছে নেকি বাইদেউ এতিয়া নে আপোনাৰ স্থিতি একে আছে বাকিখিনি কোৰ্টত কম যিমানখিনি ক'ব লাগে ক'লো বাকিখিনি কোৰ্টত কম আপোনাৰ স্থিতি এতিয়াও একে আছে নে It's a conspiracy of Congress to stop my pen. আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক মনোজ দুৰাৰ সৈতে মনোজ আমি আপোনাৰ কাষলৈ গৈছোঁ আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে শিখা শৰ্মাৰ যে বিৰূপ মন্তব্যৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ হৈছিল তাৰ পাছৰ পৰা প্ৰতিটো মুহূৰ্তত বিষয়টোক লৈ সৰব চৰ্চা অব্যাহত আছে আৰু শেহতীয়াকৈ ষড়যন্ত্ৰত বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে শিখা শৰ্মাই বিষয়টোৰ সন্দৰ্ভত আপডেটছ কি আহি পৰিছে এই মুহূৰ্তত মনোজ চাওক শিখা শৰ্মাক বৰ্তমান CJM যিখন আদালত সেই আদালতৰ বৰ্তমান তেখেতক যিখিনি কাম কাজ কৰি থাকিব লাগে সেই কাম কাজখিনি বৰ্তমান কৰি থকা হৈছে আৰু মই যিহেতু CJM আদালতৰ বাহিৰত উপস্থিত আছোঁ আৰু CJM আদালতৰ পৰা কিছু সময় পিছতে তেওঁক লৈ অনা হ'ব আৰু হয়তো তেওঁক আজিৰ পৰা যিমান দিনলৈকে পাৰে আচলতে তেওঁক জেলত ৰখা কথাটো ইতিমধ্যে ভাবিছে বৰ্তমান কোনো ধৰণৰ তেওঁলোকে জিম্মাত লোৱাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে পুনৰ জিম্মাত লোৱাৰ কথা এতিয়ালৈকে ভবা নাই বুলি আমাক আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে গতিকে এফালৰ পৰা যদি চাবলৈ যাওঁ যে শিখা শৰ্মাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰি তেওঁ চৰ্চাত আহিছিল আৰু এইবাৰ যিটো ঘটনা এই ঘটনাটো আচলতে যিটো বিতৰ্ক কৰিলে এই বিতৰ্কটো কোনেও আচলতে মানি ল'ব পৰা নাই এনেকুৱা ধৰণৰ এটা বদনাম কৰি এগৰাকী ব্যক্তিক এনেকুৱা ধৰণৰ বদনাম কৰি তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব বিচাৰিছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন মুহূৰ্তত উত্থাপন হৈছে আৰু এইগৰাকী শিখা শৰ্মাক বৰ্তমান যি CJM আদালতত হাজিৰ কৰোৱা হৈছে ইয়াৰ পৰা কাম কাজখিনি হোৱাৰ পাছতে তেওঁক জেললৈ প্ৰেৰণ কৰিব আৰু জেলত কিমান দিন ৰাখে সেয়া সময়ত গম পোৱা যাব কিন্তু এটা কথা তেওঁ বাৰে বাৰে কেমেৰা সন্মুখত কৈছে তেওঁৰ ক্ষেত্ৰত জামিনবিহীন যি ধাৰা সেই ধাৰা কিয় লগোৱা হ'ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সেই কথাটো সম্পূৰ্ণ CJM আদালতৰ যি ন্যায়াধীশে গম পাব আৰু সেই কথাটো আৰক্ষীয়ে গম পাব সেইখিনি কথা আমি ক'বলৈ নাযাওঁ কিন্তু কথাটো হ'ল যে এইগৰাকী শিখা শৰ্মাই বাৰে বাৰে এনেকুৱা ধৰণৰ মন্তব্য কিয় কৰে বহুতে ক'ব বিচাৰিছে যে এইগৰাকী শিখা শৰ্মা কিছু মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ যাৰ বাবে তেওঁ এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান ছ'চিয়েল মিডিয়াতে হওক বা অন্য কিছুমান সংবাদ মাধ্যমতে হওক তেওঁ এইসমূহ কথা কৈ থাকে যাৰ বাবে কোনো এই কথাবিলাকৰ গুৰুত্ব দিব নালাগে বুলি কৈছে কিন্তু তেওঁ যিটো শেহতীয়াকৈ জুবিন গাৰ্গৰ ঘটনাটোক লৈ বা জুবিন গাৰ্গৰ চৰিত্ৰক লৈ যিটো কথা ক'লে এইখিনি কথা কোনেও আচলতে মানি ল'ব পৰা নাই কাৰণ যদিহে তেওঁ সঁচাকৈ তেওঁ সেই চৰিত্ৰ বিষয়ে জানিব পাৰিছিল তেনেহ'লে জীৱিত অৱস্থাতে জুবিন গাৰ্গৰ জীৱিত অৱস্থাতে কিয় উত্থাপন নকৰিলে এই প্ৰশ্নসমূহ এই মুহূৰ্তত নিশ্চয় প্ৰাসংগিক হৈ পৰিছে আৰু এইগৰাকী শিখা শৰ্মাৰ কথা কোনেও যাতে দৃঢ়ভাৱে নলয় তাৰ বাবে সকলোৱে আহ্বান কৰিছে আৰু এইগৰাকী শিখা শৰ্মাক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো সকলোৱে বিচাৰিছে ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে যে পত্নী গৰিমা গাৰ্গে হওক
বা তেওঁ ভগ্নী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে নিজে আহি ক্ৰাইম ব্ৰাঞ্চত তেওঁ গোচৰ ৰুজু কৰিলে। ৰুজু কৰাৰ পাছত শিখা শৰ্মাক দুদিনৰ কাষ্টাডিলৈ গ্ৰেপ্তাৰ কৰাৰ পাছত আজি তেওঁক আদালতত হাজিৰ কৰোৱা হৈছে। CJM আদালতৰ বাহিৰত মই উপস্থিত আছোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে তেওঁ কামখিনি হোৱাৰ পিছতেই তেওঁক ইয়াৰ পৰা লৈ যোৱা হ'ব কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু কেন্দ্ৰীয় কাৰাগাৰতে তেওঁ হ'ব ঠিকনা, বৰ্তমানৰ ঠিকনা হ'ব। গতিকে কেন্দ্ৰীয় কাৰাগাৰত তেওঁ থাকিব বিচাৰে নে কেন্দ্ৰীয় কাৰাগাৰত এই কিছুমান বিতৰ্ক কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ যাব বিচাৰে বা চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব বিচাৰে, এই ধৰণৰ প্ৰশ্নসমূহ এই মুহূৰ্তত উত্থাপন হৈছে। আৰু এইগৰাকী শিখা শৰ্মাৰ যি লিখনি আছিলে, যিবা কথা তেওঁ বাৰে বাৰে কৈ ফুৰিছে, এইখিনি কথাক লৈ কোনেও আচলতে সহজভাৱে ল'ব পৰা নাই। আৰু এই শিখা শৰ্মাও কঠোৰতকৈ কঠোৰ যাতে শাস্তি পায় তাৰ বাবে সকলোৱে দাবী কৰিছে। নিশ্চয় মনোজ, এটা কথা গুৰুত্বপূৰ্ণ যে শেহতীয়াকৈ আমি যদি ৰাজনৈতিক কথাটো বাদ দিওঁ চাওঁ তেতিয়া যে ফেচবুক পেজত যিখিনি বিৰূপ মন্তব্য কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন সময়ত জুবিন ফেন ক্লাবে হওক বা গৰিমা শইকীয়া গাৰ্গীয়ে হওক বিষয়টোৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিয়ে অৱশেষত এইদৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল শিখা শৰ্মাৰ বিৰুদ্ধে। কিন্তু আদালতলৈ যোৱাৰ পূৰ্বে শিখা শৰ্মাই কৈছে যে ষড়যন্ত্ৰৰ বলি হৈছোঁ আৰু ইয়াৰ বাবে জগৰীয়া কৰিছে কংগ্ৰেছক। গতিকে এনে কেনে পৰিস্থিতিৰ সৃষ্টি হ'ল যাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিব লগা হ'ল, ইয়াৰ আঁৰত কি থাকিব পাৰে? হয়, এই কথাটো বাৰে বাৰে তেওঁ কৈ থকা কথাটো লৈ এতিয়াও অকণমান কিছু সন্দিহান আছে। কাৰণ তেওঁ কংগ্ৰেছক কিয় দোষাৰোপ কৰিলে সেই কথাটো এতিয়াও ভালকৈ ওলোৱা নাই। তেওঁ কংগ্ৰেছকে বাৰে বাৰে দোষাৰোপ কৰিব খুজিছে আৰু কংগ্ৰেছে যেন তেখেতক ষড়যন্ত্ৰ বলি কৰি এই আদালতৰ পৰ্যন্ত জেল পৰ্যন্ত তেওঁক লৈ গ'ল, সেইসমূহ কথা এই মুহূৰ্তত উত্থাপন কৰি আছে। কিন্তু কংগ্ৰেছৰ কথাটো তেওঁ কিয় বাৰে বাৰে কৈ আছে এই কথাটো কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। আৰু বহুতে কয় তেওঁ বিজেপিক তেল মাৰে বুলি কয়, সেইখিনি কথাও প্ৰাসংগিক হৈ পৰিছে। আৰু সেই ক্ষেত্ৰত কিমান দূৰ সঁচা কথা সেয়া সময়ত নিশ্চয় গম পোৱা যাব। কিন্তু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ, শিখা শৰ্মা যিখিনি ফেচবুক জৰিয়তে এইখিনি কথা লিখিছিল, আমাৰ প্ৰণৱৰ শিল্পীগৰাকীৰ চৰিত্ৰ হনন কৰাত যেনেদৰে উঠি পৰি লাগিছিল, বহুতেই প্ৰশ্ন কৰিছে, আমিও কৰিছোঁ যে তেওঁ যদি জীৱিত অৱস্থাতে এইখিনি কথা কিয় নক'লে, যদি সৎ সাহস আছিলে। এতিয়া এই মৃত অৱস্থাৰ পিছত যি এগৰাকী মানুহ মৃত্যু হোৱাৰ পিছত এনেকুৱা ধৰণৰ চৰিত্ৰ হনন কৰাৰ কিমান যুক্তিযুক্ততা আছে, সেইসমূহ কথা এই মুহূৰ্তত উত্থাপন হৈ পৰিছে, এই মুহূৰ্তত প্ৰাসংগিক হৈ পৰিছে। এইগৰাকী শিখা শৰ্মাক বৰ্তমান মই পুনৰ কৈছোঁ, শিখা শৰ্মাক বৰ্তমান CJM আদালতত হাজিৰ কৰোৱা হৈছে। CJM আদালতৰ কামখিনি শেষ হোৱাৰ পাছতে তেওঁক পুনৰ লৈ যোৱা হ'ব, কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। কোনো ধৰণৰ তেওঁক জিম্মাত লোৱাৰ কথা আৰক্ষীয়ে আমাক জানিবলৈ দিয়া নাই। তেওঁক জিম্মাত নলওঁ বুলি কৈছে। পৰৱৰ্তী সময়ত তেওঁ ঠিকনা হ'ব কেন্দ্ৰীয় কাৰাগাৰ। বিশ্ব ধন্যবাদ মনোজ, আপুনি পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে। আৰু সেয়া আছিল CJM কোৰ্টৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ। আৰু এইদৰে শেহতীয়াকৈ শিখা শৰ্মাৰ বিৰুদ্ধে এইসমূহ অভিযোগ উত্থাপন হৈছে। আদালতলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছক জগৰীয়া কৰি এইদৰে মন্তব্য কৰিলে শিখা শৰ্মাই। বিষয়টোক লৈ এই মুহূৰ্তত ৰাজ্যজুৰি চৰ্চা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে।